নমস্কাৰ ষ্টাডি আইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো। এতিয়া মই আজি এডিআৰই এক্সামত অহা প্ৰশ্নকাকতখনৰ সেকেন্ড পাৰ্টটো আপোনালোকক কম। প্ৰথম পাৰ্টটো মই অকমান আগতে আপলোড কৰিছো, লিংকটো ডেসক্ৰিপচনত আছে, আপোনালোকে চাই ল'ব। সিলভাৰৰ ৰাসায়নিক সংকেত কি আহিছিলে? সিলভাৰৰ ৰাসায়নিক সংকেত হৈছে আনসাৰ হ'ব AG। সম্পূৰ্ণ নামটো হৈছে আৰ্গেন্টাম। ইয়াৰ মিনিংটো হৈছে হোৱাইট এণ্ড ব্ৰাইট। নেক্সট প্ৰশ্ন আৰু এটি প্ৰশ্ন আহিছিলে 2024 1 জানুৱাৰী মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? ৰাষ্ট্ৰপতি আছিলে জো বিডেন। নেক্সট প্ৰশ্ন ৰঞ্জু হাজৰিকাৰ ৰিয়েল নেম বা প্ৰকৃত নামটো সুধিছিলে। তেখেতৰ প্ৰকৃত নামটো আছিলে কুমুদ চন্দ্ৰ হাজৰিকা। প্ৰশ্নসমূহৰ আগতে মই এটি অংশ অলৰেডি মই ভিডিও আপলোড কৰিছো, আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত লিংক আছে, চাই ল'ব। যিখিনি প্ৰশ্ন মই তাত আপলোড কৰা নাছিলো এইটো ভিডিওত দিছো। নেক্সট প্ৰশ্ন প্ৰধানমন্ত্ৰীক কোনে শপত পাঠ কৰোৱায়? তেখেত হৈছে ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি কাৰেক্ট আনসাৰ। নেক্সট প্ৰশ্ন নীতি আয়োগৰ সভাপতি কোন বুলি প্ৰশ্ন আহিছিলে? আনসাৰ হ'ব প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ। নেক্সট প্ৰশ্ন ৰংমিলিৰ হাঁহি কাৰ ৰচনা? আনসাৰ হৈছে ৰংবং তেৰং। ৰংবং তেৰঙে ৰংমিলিৰ হাঁহি ৰচনা কৰিছিলে। নেক্সট প্ৰশ্ন অসমে কেইখন দেশৰ সৈতে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে? মই আগৰ বহুত কেইটা ভিডিওত এই প্ৰশ্নটো দিছিলো আৰু ইম্পৰ্টেন্ট বুলিও কৈছিলো। দুখন দেশ বাংলাদেশ আৰু ভূটান, এই দুখন দেশৰ সৈতে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে অসমে। নেক্সট প্ৰশ্ন ভাৰতৰ উপ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি? এই প্ৰশ্নটো কৈছিলো পৰীক্ষাত আহিব পাৰে বুলি, আহিছে মাননীয় শ্ৰীযুত জগদীপ ধনখৰ। নেক্সট প্ৰশ্ন টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? আনসাৰ হৈছে যোৰহাট। যোৰহাটত টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট আছে। নেক্সট প্ৰশ্ন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? আশা কৰিছো সকলো এনসাৰটো কৰিব পাৰিছে, মাটিৰ লগত। নেক্সট প্ৰশ্ন লায়ন অফ মাইসৰ নামেৰে কাক জনা যায়? তেখেত হৈছে টিপু সুলতান। নেক্সট প্ৰশ্ন হাইফেনৰ চিহ্নটো দিব দিছিলে। যিসকল কেণ্ডিডেটে মোক জনাইছে তেওঁলোকে এনেকৈ আছে বুলি কৈছে প্ৰশ্নটো। সো হাইফেনৰ সকলোৱে জানে, নতুনকৈ আৰু ক'বলগীয়া নাই। আশা কৰিছো সকলোৱে শুদ্ধ কৰিছে। নেক্সট প্ৰশ্ন শান্ত শিষ্ট হৃষ্টপুষ্ট কাৰ ৰচনা? আনসাৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱ। নেক্সট প্ৰশ্ন আৰু এটি প্ৰশ্ন আহিছিলে আপোনালোকৰ, তাত আছিলে নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত? লন বল খেলৰ লগত জড়িত। তেখেতে ইন্টাৰনেশ্যনেল এৱাৰ্ড আনিবলৈ সক্ষম হৈছে। নেক্সট ভিডিও মই অতি সোনকালে আপলোড কৰিম। যদি ভিডিওটো চাই অলপো উপকৃত হৈছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।